বহুত যুৱক যুৱতীবিলাক এনেকৈ আছে, তেওঁলোকে ভাবে যে worship বা আৰাধনা হৈছে গীত গোৱা, গান গোৱা। But my brothers and sisters, worship is not just singing a song. Just গীত গোৱাই worship বা আৰাধনা নহয়। Worship is a lifestyle of honoring God with our heart, with our mind, and with our action, with our thought. আৰাধনা হৈছে ঈশ্বৰৰ সন্মান কৰা, আমাৰ মানে হৃদয়ৰ যোগেদি, আমাৰ উইথ আৱাৰ হাৰ্ট, উইথ আৱাৰ মাইণ্ড, আমাৰ ব্যৱহাৰ, আমাৰ ভাষা, আমাৰ কথা বতৰাৰ যোগেদি ঈশ্বৰক সন্মান কৰা, এইটো জীৱন প্ৰণালী হয়। ইটছ এ লাইফ ষ্টাইল হয়। অ'কে, বাইবেলতে লিখা আছে John chapter 4, তাতে কৈছে those who worship must worship in truth and spirit. আত্মা আৰু সত্যতাৰে আমি ঈশ্বৰক আৰাধনা কৰিব। The truth মানে ঈশ্বৰৰ বাইক, the character of God. আমি যি গীত গাওঁ, যিবিলাক গান গাওঁ, সেই গানবিলাকৰ যোগেদি ঈশ্বৰৰ মহিমা হ'ব লাগে, ঈশ্বৰৰ প্ৰশংসা হ'ব লাগে। Worship is not about us. Worship is all about Him. The good God. আমি যিমান গীত গাওঁ, সেই গীতবিলাকৰ যোগেদি আমি তেওঁ যে কিমান মহান ঈশ্বৰ হয়, তেওঁ যে কিমান মহিমা পোৱাৰ যোগ্য ঈশ্বৰ হয়, তাক আমি প্ৰকাশ কৰোঁ। Hallelujah. So worship is not just in the church for 45 minutes. আমি worship কৰোঁ 45 minutes in the church, সেইটো just worship নহয়। বহুত যুৱক যুৱতীবিলাকে ভাবিব পাৰে যে আজি worshipটো বহুত ভাল হ'ল দেই, 45 minutes আমি worship কৰিলোঁ, গীত বহুত ভাল, মিউজিকটো বহুত ভাল হ'ল দেই, 45 minutes. No, my friends, worship is a lifestyle হয়। আপুনি চাৰ্চত গৈছে, আপুনি স্কুল গৈছে, আপুনি কলেজ গৈছে, আপুনি আপোনাৰ কামৰ স্থানত গৈছে, you must honor God with your lifestyle. আপুনি চাৰ্চত 45 minutes worship কৰিছে, কিন্তু আপোনাৰ লাইফষ্টাইলটো outside the church is not ঈশ্বৰৰ বাইকৰ যোগেদি নহয়। You are not a worshiper. Please understand, when we worship God, with our lifestyle, look, people will see, মানুহবিলাকে অন্য জাতিৰ লোকবিলাকে দেখিব আৰু কয়, wow, our life is different because we worship God with our lifestyle. Hallelujah. We honor God. We see in the Bible, Bible চাইছোঁ যে Abraham worship God by obedient. তেওঁ obedient হৈছে when God asked his son, Isaac. Genesis chapter 22 verse 5 তে কৈছে, Abraham তেওঁৰ যি একমাত্ৰ সন্তানক বহুত ভাল পাইছিলে, right? He loved his son. Then যেতিয়া ঈশ্বৰে তেওঁক কৈছে sacrifice your son, তেওঁ ready হৈছে, তেওঁ সাজু হৈছে, তেওঁ obedient হৈছে, and Abraham worship God by obedient. Mary, Josephৰ মা Mary, যেতিয়া স্বৰ্গদূত আহি পেলাই তেওঁ কৈছে যে Mary, তুমি পবিত্ৰ আত্মাৰে গৰ্ভৱতী হ'বা, ৰাইট? তুমি এটা পুত্ৰ প্ৰসৱ কৰিবা। মেৰীৰ বিয়া হোৱা নাছিলে সেই সময়ত, ৰাইট? জোচেফৰ লগত জাষ্ট এংগেজমেণ্ট হৈছিলে। তেওঁ এজনী যুৱতী আছিলে, তেওঁ বিবাহিত মহিলা নাছিলে, তেওঁ যুৱতী আছিলে। আৰু সেই সময়ত যেতিয়া কৈছে পবিত্ৰ আত্মাৰে তুমি গৰ্ভৱতী হৈছা, মৰিয়মে সমৰ্পণ চাৰেণ্ডাৰ কৰিছে। তেওঁ কৈছে প্ৰভুৰ যি বেটী মই, আপুনি কোৱাৰ দৰে হওক। তেওঁ ৱৰ্শ্বিপ কৰিছে, মৰিয়মে তাত ৱৰ্শ্বিপ কৰিছে বাই চাৰেণ্ডাৰ হাৰ লাইফ টু the will of God. তো যেতিয়া আমি ঈশ্বৰৰ ইচ্ছা যেতিয়া আমি জীৱন যাপন কৰিম, that is worship. আপনি জাস্ট গীত গাইছে চার্চতে, আপনি ওয়ার্শিপ নাচিছে, আপনি মিউজিক বজাইছে ইন দ্য চার্চতে, কিন্তু আপনি যদি আপনার লাইফস্টাইল যদি ডিফারেন্ট হয়, আপনি যদি ঈশ্বৰৰ ইচ্ছা নচলে, আপনি ওয়ার্শিপার নহয়। So my brothers and sisters, please listen, worship is not just singing song, okay, in the church for 45 minutes. It's a lifestyle hoy. Lifestyle hoy to honor God, okay, to reverence, to সম্মান কৰা নিজৰ ভাষাৰ যোগেদি, নিজৰ ব্যৱহাৰৰ যোগেদি, নিজৰ চিন্তাধাৰাৰ যোগেদি। Let's honor God, তেওঁ সন্মান কৰা, তেওঁ মহিমা, তেওঁ প্ৰশংসা কৰা, okay?